Friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটোত যিসকলে HS ফাইনেল ইয়াৰ এক্সাম পাছ কৰি ডিগ্ৰীত এডমিশনৰ বাবে অনলাইন কৈ সমৰ্থত এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে যেহেতু সমৰ্থৰ ৰেজিষ্ট্ৰেচন আৰু প্ৰফাইল কমপ্লিটেশন ষ্টাৰ্ট হৈ আছে আপোনালোকে যিসকলে কৰা নাই যেহেতু আপোনালোকে কৰিব লাগিব এতিয়া গতিকে আপোনালোকে কেনেকৈ কৰিব তাক দেখুৱাবৰ কাৰণে ষ্টেপ বাই ষ্টেপ গোটেই প্ৰচেছখিনি দেখুৱাবৰ কাৰণে এই ভিডিওটো মই প্ৰস্তুত কৰিছোঁ গতিকে আপোনালোকে ভিডিওটো চাওক আৰু আপোনালোকে সকলোবিলাক ইনফৰমেশ্যন পাই যাব So, প্ৰথমতে আপোনালোকে আহিব সমৰ্থ পৰ্টেলৰ যেটো অফিচিয়েল ৱেবসাইট assamadmission.somorth.ac.in ৱেবসাইটত আহিব আৰু ইয়াত অহাৰ পাছত আপোনালোকে ইয়াত ওপৰতে 3 ডট পাইছে 3 ডটত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব নিউ ৰেজিষ্ট্ৰেচন ইয়াতে ক্লিক কৰিব নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত যেটো ৰেজিষ্ট্ৰেচন ফৰ্ম হেতু ফিল আপ কৰিব ৰেজিষ্ট্ৰেচনৰ প্ৰথমতে আপোনালোকৰ নাম দিব যেটো এডমিটৰ মতে আছে হেতু মতে দিব নাম দিয়াৰ পিছত আপোনালোকৰ যেটো ডেট অফ বাৰ্থ হেতু দিব ডেট অফ বাৰ্থটো আপোনালোকে এডমিটৰ মতেই দিব যেহেতু আপোনালোকৰ এই ডেট অফ বাৰ্থটো ভিতৰত যেতিয়া আপোনালোকে প্ৰফাইল মেকিং হ'ব তেতিয়া আপোনালোকৰ দৰকাৰ হ'ব এইটোৱে ল'ব আপোনালোকৰ গতিকে এই নামটো আৰু যেটো ডেট অফ বাৰ্থ একদম এডমিটৰ মতে দিব তাৰপিছত আপোনালোকৰ ইমেইল আইডি যদি আছে নহয় আচলতে আপোনালোকৰ ইমেইল আইডি লাগিবই গতিকে জিমেইলত আপোনালোকৰ যেটো মেইল আছে সেই মেইলটো আপোনালোকে আইডিটো ইয়াত দিব যেটো মেইল আইডি ইয়াত দিছিলে সেম মেইল আইডি ইয়াত আকৌ এবাৰ দিব দুবাৰ পাছৱৰ্ড আপোনালোকে এবাৰ চইচ কৰিব লাগে পাছৱৰ্ডটো এটা কথা মন কৰিব আপোনালোকে পাছৱৰ্ডটো আপাৰ কেছ লোৱাৰ কেছ অৰ্থাৎ বৰফলা হৰুফলা মিক্স কৰি কিনে তেনেকুৱা ধৰণৰ 8টা ক্যাৰেক্টাৰ থকা আপোনালোকে এটা ল'ব লোৱাৰ কেছ আপাৰ কেছ থাকিব লগতে আপোনালোকৰ এটা নাম্বাৰো থাকিব লগতে নিউমেৰিক্স থাকিব অৰ্থাৎ নাম্বাৰ থাকিব আৰু কিবা এটা সিম্বল হেতু দি কিনে আপোনালোকে পাছৱৰ্ডটো বনাব আৰু যেটো পাছৱৰ্ড ইয়াত বনাব সেই পাছৱৰ্ডটো আকৌ এবাৰ বনাব এইখিনি বস্তু আপোনালোকে লিখি ৰাখিব কৰবাত যেটো আপোনালোকৰ দৰকাৰ হ'ব আৰু মোবাইল নাম্বাৰ যেটো আপোনালোকে ইউজ কৰি আছে সেই মোবাইল নাম্বাৰটো দি দুবাৰ আছে মোবাইল নাম্বাৰ দিব আৰু তলত যেটো ক্যাপচা কোড আছে সেই ক্যাপচা কোডটো ফিল আপ কৰি আপোনালোকে ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ যেতিয়া এবাৰ হৈ যাব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগইন কৰি যেটো কৰিব লাগিব লগইন কৰিবৰ কাৰণে আপোনালোকে তলতে পাব বা আপোনালোকে এই ওপৰত যেটো 3 ডট আছে তাতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে লগইন পাৰ্টটো পাব এই লগইনত যাব লগইন যোৱাৰ পিছত আপোনালোকে ইয়াত যেটো নাম্বাৰ দি কিনে খুদিছিলে বা যেটো ইমেইল আইডি দি কিনে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিলে সেই ইমেইল আইডিটো বা ফোন নাম্বাৰটো দিব আৰু পাছৱৰ্ড যেটো পাছৱৰ্ড আপোনালোকে বনাই লৈছিলে সেই পাছৱৰ্ডটো ইয়াত দিব আৰু তাৰ পিছত এই যেটো তলত ক্যাপচাটো আছে হেয়া দি কিনে লগইন কৰি ল'ব লগইন কৰাৰ লগে লগে আপোনালোকে নেক্সট পেজটো পাবগে আপোনালোকে লগইন কৰাৰ ঠিক পিছতে আপোনালোকৰ ওচৰত আহি যাব এই পেজটো আপোনালোকে যেটো ড্যাশবৰ্ড দেখি আছে আৰু এই পেজটোত আপোনালোকৰ ওচৰত বহুত কেইটা যিকেইটা ষ্টেপছ আছে এই ষ্টেপছ কেইটা আপোনালোকে ফলো কৰিব লাগে সাধাৰণতে ইয়াত তিনটা ষ্টেপছত আপোনালোকৰ গোটেই প্ৰসেসটো কমপ্লিট হ'ব প্ৰথমতে হৈছে কমপ্লিট প্ৰফাইল দ্বিতীয়টো হৈছে প্ৰিভিউ এণ্ড লক প্ৰফাইল আৰু থাৰ্ডটো হৈছে এপ্লাই ইন কলেজ আপোনালোকে যিসকলে এবাৰ হায়াৰ সেকেন্ডাৰী ক্লিয়াৰ কৰিলে বা HS ফাইনেল এক্সাম পাছ কৰিলে ডিগ্ৰীত এডমিশন ল'বৰ কাৰণে আপোনালোকে যেহেতু সমৰ্থ এপ্লাই কৰিব লাগিব আৰু সমৰ্থত প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিয়ে আপোনালোকে যেতিয়া লগইন কৰিব এই পেজটো আপোনালোকৰ ওচৰত আহিব ইয়াত আপোনালোকৰ যেতিয়া ইয়াত যেটো ফাৰ্স্ট সেকেন্ড আৰু থাৰ্ড তিনটা ষ্টেপছত আপোনালোকৰ গোটেই কামবিলাক সম্পূৰ্ণ হ'ব সো প্ৰথমতে আপোনালোকে যাব কমপ্লিট ইওৰ প্ৰফাইল নিজৰ প্ৰফাইলটো আপোনালোকে কমপ্লিট কৰি ল'ব আৰু কমপ্লিট ইওৰ প্ৰফাইলটো যদি ক্লিক কৰে তেতিয়াহ'লে দেখা পাব আপোনালোকে ইয়াত যেটো পেজ আপোনালোকৰ ওচৰত আহিব য'ত আপোনালোকৰ যেটো প্ৰফাইল অৰ্থাৎ আপোনালোকৰ ডিটেইলছখিনি ইয়াত ফিল আপ কৰিব লাগে ইয়াত তিনটা পাৰ্ট আছে প্ৰফাইল ডিটেইলছ আদাৰ ডিটেইলছ আৰু আপলোড এই তিনিওটা আপোনালোকে ইয়াত সম্পূৰ্ণ কৰিব লাগিব সো ইয়াত আপোনালোকে যেতিয়া প্ৰথমতে যেটো পাৰ্সোনাল ডিটেইলছ আছে তাত আপোনালোকে নিজৰ নামটো দিব তাৰপিছত জেন্ডাৰটো আপোনালোকে সিলেক্ট কৰি ল'ব জেন্ডাৰ কি হয় তাৰপিছত এইগিলা সিলেক্ট কৰাৰ লগে লগে জেন্ডাৰটো যদি আপোনালোকে সিলেক্ট কৰে তেতিয়াহ'লে এই সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থটো অটোমেটিক্যালি আহি যাব যেহেতু আপোনালোকে ৰেজিষ্ট্ৰেচন কৰোতে যেটো ডেট অফ বাৰ্থ দিছিলে হেতু ইয়াত আপোনালোকৰ ডাইৰেক্টলি আপোনালোকৰ ইয়াত আহি যাব তাৰপিছত আপোনালোকে ইয়াত সিলেক্ট ক্যাটেগৰী বুলি যেটো পাৰ্ট আছে তাত ক্লিক কৰিব ইয়াত আপোনালোকৰ যেটো কাষ্টৰে হয় হেয়া অপচন কিটা আহিছে জেনাৰেল OBC SC EWS ST আৰু ST গোটেইখিনি আপোনালোকে যদি OBC মাৰে তেতিয়াহ'লে আপোনালোকৰ ওচৰত আহি যাব ইয়াত দুটা বস্তু ইয়াত সাৰ্টিফিকেট নাম্বাৰ দিব লাগিব অৰ্থাৎ আপোনালোকৰ যেটো সাৰ্টিফিকেট OBC সাৰ্টিফিকেটখন আপোনালোকৰ এটা সাৰ্টিফিকেট নাম্বাৰ থাকিব সেই নাম্বাৰটো আপোনালোকে দিব লাগিব আৰু লগতে যেটো ডেটত আপোনালোকৰ এই সাৰ্টিফিকেটখন ইস্যু হৈছে সেই ডেটটো দিব লাগিব সো যিসকল OBC হয় তেওঁলোকে যদি সাৰ্টিফিকেটখন ওলোৱা নাই তেতিয়াহ'লে তেওঁলোকেটো এটো দিব নোৱাৰিব গতিকে যিসকল OBC নহয় অৰ্থাৎ যিসকল OBC যদি তেওঁলোকৰ নহয় তেতিয়াহ'লে তেওঁলোকৰ প্ৰবলেম নাই ইয়াত কিন্তু যদি OBC হওক বা SC হওক ST হওক এই সাৰ্টিফিকেট বিলাকৰ তেওঁলোকে সাৰ্টিফিকেট নাম্বাৰ দিব লাগিব আৰু সাধাৰণতে আপোনালোকে এটো আগতীয়াকৈ উলিয়াই থলে ভাল আছিল আৰু যদি ওলোৱা নাই তেতিয়াহ'লে আপোনালোকে হয়তো এপ্লাই কৰি থৈছে এতিয়া কথাটো হ'ল যদিহে আপোনালোকে এটো জেনাৰেলৰ হয় তেতিয়াহ'লে জেনাৰেলৰ ক্ষেত্ৰত আপোনালোকে জাস্ট ইয়াত জেনাৰেলৰ যেটো পাৰ্ট আছে তাত আপোনালোকে
মাৰি দিলে আপোনালোকৰ এইটো হৈ যাব এতিয়া আপোনালোকৰ আহি যাব নেক্সট মোবাইল নাম্বাৰটো অট'মেটিকেলি আপোনালোকৰ তাত থকা মতে আহি যাব তাৰপিছত ইয়াত ব্লাড গ্ৰুপ আপোনালোকে নিদিলেও হ'ব যিহেতু এইটো ষ্টাৰ মাৰ্কছ দিয়া নাই আপোনালোকে দিয়ে যদি ইচ্ছা কৰিলে দিব পাৰে তাৰপিছত আপোনালোকে বিচাৰিছে ডু ইউ হেভ ডমিচিয়েল অফ আছাম আপোনালোকে ইয়াত কৰিব ইয়েছ আপোনালোকে যিহেতু ডমিচিয়েল হয় তাৰপিছত আৰ ইউ এ চিটিজেন অফ ইণ্ডিয়া আপোনালোকে ভাৰতৰ নাগৰিক হয় নহয় সেইটো দিছে গতিকে ইয়েছ কৰিব আদাৰ ৰিলিজন যদি হয় তেনেহ'লে এইটো দিব যদি আপোনালোকৰ দিবলৈ মন নাই নিদিলেও হ'ব এতিয়া আই ডি প্ৰুফ এটা চিলেক্ট কৰিব লাগে আই ডি প্ৰুফ আপোনালোকে কি দিছে চাওক পেন কাৰ্ড স্কুল আই ডি কাৰ্ড পাছপৰ্ট ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড উইথ ফটোগ্ৰাফ বেংক পাছবুক উইথ ফটোগ্ৰাফ ড্ৰাইভিং লাইচেন্স চাৰ্টিফিকেট ফ্ৰম হেড অফ দ্য ইনষ্টিটিউশ্যন আদাৰ ভেলিড গভ আইডেণ্টি উইথ ফটোগ্ৰাফ ইয়াত আচলতে আধাৰ কাৰ্ডৰ কোনো ধৰণৰ অপশ্যন নাই গতিকে আপোনালোকে ইয়াত কি কৰিব পান কাৰ্ড দি দিব পাৰে আই ডি প্ৰুফ হিচাপে চ' পান কাৰ্ডটো চিলেক্ট কৰিলে আপোনালোকে পান কাৰ্ড যদি চিলেক্ট কৰে তেতিয়াহ'লে ইয়াত আই ডি প্ৰুফৰ যিটো পান কাৰ্ডৰ নাম্বাৰ সেইটো আপোনালোকে ইয়াত ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত আপোনালোকৰ তলত বিচাৰিছে মাদাৰ্ছ নেম মাদাৰ্ছ অকুপেশ্যন এইখিনি আপোনালোকে দিব তাৰপিছত কোৱালিফিকেশ্যন তেওঁৰ দিব দিছে এইখিনি আপোনালোকে দিব কোৱালিফিকেশ্যন যদি নিদিয়েও কোনো অসুবিধা নহয় মাদাৰ্ছ নেমটো কিন্তু কম্পালচৰি সেইটো দি দিব তাৰপিছত ইয়াত ফাদাৰ্ছ নেমটো আপোনালোকে দি দিব সেয়া কম্পালচৰি হয় গতিকে সেয়া দিব তাৰপিছত আপোনালোকৰ ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ এটা বিচাৰিছে সেইটো আপোনালোকে দিব লাগিব আৰু আপোনালোকৰ যিটো ইনকম সেই ইনকমটো বিচাৰিছে চ' আপোনালোকৰ ইনকম কিমান হয় সেইটো ইনকম চাৰ্টিফিকেটখনত লিখা থাকিব আপোনালোকে সেইটো চাই আপোনালোকে ফিল আপ কৰিব ধৰক আপ টু 2 লাখ হ'ল এইটো আপোনালোকে এনেকৈ দি দিব ইয়াৰ লগে লগে এতিয়া আপোনালোকৰ তলত আহি গ'ল ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ আপোনালোকে সুধিছে যে আগতে আপোনালোকে ইউনিভাৰ্চিটি ক'ৰবাত পঢ়িছিলে নেকি যদি আছে যদি নাই তেতিয়াহ'লে ইয়াত ন' কৰি দিব ন' কৰাৰ লগে লগে আপোনালোকৰ নেক্সট পেজ যদি আছে তেনেহ'লে য়েছ কৰিব আৰু যদি নাই তেতিয়াহ'লে ন' কৰিব এতিয়া তাৰপিছত আদাৰ কেটেগৰী কোটা যদি আপোনালোকে PWBD হয় বা এক্স ছাৰ্ভিচমেন হয় সেইটো আপোনালোকে ফিল আপ কৰিব ইয়াত আপোনালোকে নট এপ্লিকেবল কৰি দিব যদি PWBD নহয় এক্স ছাৰ্ভিচমেন যদি নহয় তেনেহ'লে একেই ন' কৰিব তাৰপিছত ফ্ৰীডম ফাইটাৰ যদি নহয় তেতিয়াহ'লে সেইটো ন' কৰিব এক্সট্ৰা কাৰিকুলাম এক্টিভিটি যদি আছে তেতিয়াহ'লে আপোনালোকে যিহঁতে আছে সেয়া দি দিব বা নট এপ্লিকেবল যদি একো নাই তেতিয়াহ'লে নট এপ্লিকেবল কৰিব আৰু যদি স্পৰ্টছ কোটা আছে যদি য়েছ কৰিব যদি নাই তেনেহ'লে ন' কৰিব ইয়াৰ পিছত এড্ৰেছটো থাকিব এড্ৰেছটো আপোনালোকে সকলোবিলাক ডিটেইলছ ফিল আপ কৰিব এড্ৰেছৰ যিখিনি আছে অৰ্থাৎ গাঁও বা আপোনালোকৰ যিটো ষ্টেট হয় কাণ্ট্ৰি হয় ডিষ্ট্ৰিক্ট কি হয় পিনক'ড আছে পুলিচ ষ্টেচন ব্লক নেম গোটেইখিনি আপোনালোকে ফিল আপ কৰিব আৰু এইখিনি যিখিনি ফিল আপ এটা পাৰ্ট কৰাৰ লগে লগে আপোনালোকে এই তলৰ যিটো বক্স আছে তাত ক্লিক কৰি দিলেই তলৰ পাৰ্টটো সম্পূৰ্ণৰূপে আহি যাব তাৰপিছত ছেভ এণ্ড নেক্সট কৰিব ছেভ এণ্ড নেক্সট কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব নেক্সট পাৰ্টটো অৰ্থাৎ আপোনালোকে যেতিয়া এইটো ফিল আপ কৰি ল'ব সম্পূৰ্ণ তাৰপিছত আপোনালোকৰ এই প্ৰিভিউটো দেখাব আপোনালোকৰ প্ৰিভিউটো দেখুৱাৰ পিছত সেই প্ৰিভিউটোৰ এণ্ডত যাবগৈ আৰু তাত যিটো প্ৰচিডটো নেক্সট আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আহি যাব আকৌ নেক্সট পেজত আদাৰ ডিটেইলছ এতিয়া আদাৰ ডিটেইলছত আপোনালোকক কি কৈছে চাওক ইলনেছৰ কথা সুধিছে যে ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱায়াৰ্ছ কণ্টিনিউৱাছ অৰ ইমাৰ্জেঞ্চি মেডিকেল এটেনশ্যন আপোনালোকে চিলেক্ট কৰিব ন' কৰিব আপোনালোকৰ যদিহে কোনো ধৰণৰ ইমাৰ্জেঞ্চি মেডিকেল এটেনশ্যন নালাগে বা ইলনেছ এনেকুৱা নাই তেতিয়াহ'লে আপোনালোকে ন' কৰিব মৰাণ কমিউনিটি আপুনি হয়নে নহয় সেইটো দিছে ন' যদি হয় আপোনালোকে য়েছ কৰিব ফ্ৰিঞ্জ ভিলেজৰ আপোনালোকে হয়নে নহয় আপোনালোকে যদি ফ্ৰিঞ্জ ভিলেজৰ হয় তেতিয়াহ'লে য়েছ কৰিব যদি নহয় তেতিয়াহ'লে ন' কৰিব তাৰপিছত আপোনালোকক সুধিছে ডু ইউ বিলং আৰ্বান ৰুৰেল ছেমি আৰ্বান মেট্ৰ' এৰিয়া আপোনালোকে ৰুৰেলৰ হয় গতিকে ৰুৰেল দিব গাঁৱৰ যদি হয় তেতিয়াহ'লে আৰু যদি চহৰৰ হয় তেনেহ'লে আৰ্বান দিব তাৰপিছত আপোনালোকক কৈছে আৰ ইউ ছান ডাটাৰ অফ প্ৰেজেণ্ট এমপ্লয়িজ অফ ইউনিভাৰ্চিটি কলেজ আপোনালোক কোনোবাই ইউনিভাৰ্চিটি কলেজত কৰে নেকি ন' কৰিব ডু ইউ হেভ মাইগ্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকৰ মাইগ্ৰেশ্যন আছে নেকি ন' কৰি দিব যদি আপোনালোকৰ নাই যদি আছে তেনেহ'লে য়েছ কৰিব ডু ইউ হেভ ট্ৰান্সফাৰ চাৰ্টিফিকেট ফ্ৰম ইয়ৰ স্কুল কলেজ ন' তাৰপিছত আপোনালোকৰ হৈছে কেণ্ডিডেটছ হেভিং NCC BC আপোনালোকৰ যদি NCC আছে তেতিয়াহ'লে য়েছ যদি নাই তেতিয়াহ'লে ন' তাৰপিছত হেভ ইউ এটেণ্ডেড এনি স্পেচিয়েল কেম্প আণ্ডাৰ নেশ্যনেল ছাৰ্ভিচ স্কিম এইটোতো আপোনালোকে যদি NSS যিটো আচলতে আছে তাত যদি নাই কৰা তেনেহ'লে ন' কৰিব এতিয়া আপোনালোকৰ লেংগুৱেজ হৈছে কি কৰিব পাৰে কি ক'ব নোৱাৰে আপোনালোকে হিন্দী যদি কয় হিন্দী দিব যদি ইংৰাজী ক'ব পাৰে ইংৰাজীত দি দিব যদি নোৱাৰে তেনেহ'লে সেইটো নিদিব আৰু যদি আছামিজ হয় তেতিয়াহ'লে আছামিজ যদি পাৰে তেতিয়াহ'লে সেয়া দিব তাৰপিছত আপোনালোকৰ আদাৰ লেংগুৱেজ যদি কিবা আৰু জানে তেতিয়াহ'লে সেইটো দিব পাৰে তাৰপিছত ছেভ এণ্ড আকৌ নেক্সট কৰিব ছেভ এণ্ড নেক্সট কৰাৰ লগে লগে এই ডিটেইলছখিনি সম্পূৰ্ণ হৈ গ'ল আকৌ আপোনালোকৰ ইয়াত গোটেই ডিটেইলছখিনি আহিছে প্ৰিভিউ হৈছে আচলতে তাৰপিছত প্ৰচিডটো আকৌ নেক্সট কৰি যাব কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এইবাৰ আহিছে আপলোড ডকুমেণ্টছ এতিয়া আপলোড ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকে কি কৈছে চাওক ডিজিটেল ফটো এণ্ড ছিগনেচাৰ ইজ ৰিকুৱাৰ্ড ইন JPG আৰু JPG ফৰ্মেট আপোনালোকৰ যিটো ফটো আৰু ছিগনেচাৰ সেইটো ডিজিটেল মাধ্যমত হ'ব লাগিব JPG আৰু JPG ফৰ্মেটত আৰু ফাইল চাইজ আপোনালোকৰ ফটোৰ থাকিব লাগিব 10 KB পৰা 500 KB ভিতৰত আৰু ডকুমেণ্ট চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট
এইকেইটাৰ যিটো ডিজিটেল ফটো হ'ব তাৰ সাইজ হ'ব 10 KB বা 500 KB ভিতৰতে সো ইয়াত আপোনালোকে ফটোটো প্ৰথমতে সিলেক্ট কৰিব সিলেক্ট ফাইল কৰাৰ লগে লগে ফটোটোত আপোনালোকে আহি যাব হেতু ফটো সিলেক্ট কৰি ল'ব তাৰছত সিগনেচাৰ কৰিব আইডি ডকুমেন্ট যেটো আপোনালোকে আইডি দি কিনে এটো খুলিছিলে হেতু দিব তাৰছত আপলোড ডমিসাইল সাৰ্টিফিকেট ডমিসাইল অৰ্থাৎ আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে হেতু দি দিব তাৰছত ইনকাম সাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব হেতু ফটো সটো মাই থব ধুনিয়াকৈ আৰু এইখিনি আপোনালোকে আপলোড কৰাৰ লগে লগে প্ৰিভিউ your profile এটো আপোনালোকে ক্লিক কৰিব লাগে ইয়াত যেতিয়া ক্লিক কৰিব আপোনালোকৰ গুটেই যিখিনি ডিটেইলছ আছিল এই ডিটেইলছখিনি আসলতে আপোনালোকৰ ইয়াত দেখাই থাকিব পাৰ্সোনেলৰ পৰা আদি কৰি এটা সক মই ইয়াত আপলোডটোত একো আপলোড নকৰিলো গতিকে আপোনালোকৰ এনেকে বুলি আহিছে গুটেই পাৰ্টটো নট আপলোড নৰৈছে এটা তলত ডিক্লাৰেচন আহিছে ডিক্লাৰেচনখন আপোনালোকে এনেকে আহিব কনফাৰ্ম আৰু লক কৰিবলৈ সো আপোনালোকে ইয়াত কৈছে টু আপলোড ডকুমেন্টস ক্লিক হিয়াৰ টু এডিট পাৰ্সোনেল ডিটেইলছ ক্লিক হিয়াৰ এতিয়া মই ইয়াত সাবমিট বাটনটো অহা নাই যেহেতু মই ইয়াত ডকুমেন্টস বিলাক আপলোড নকৰিলো ডকুমেন্টস বিলাক আপোনালোকে যেতিয়া আপলোড কৰি ল'ব কৰাৰ পাছত আপোনালোকৰ ইয়াত কিন্তু ইয়াত সাবমিট বাটনটো আহিব আৰু সাবমিট বাটনটো অহাৰ লগে লগে আপোনালোকৰ যেটো প্ৰফাইল হ'ব এই প্ৰফাইলটো কনফাৰ্ম আৰু লক যেটো আছে হেতু কৰি ল'ব অৰ্থাৎ আপোনালোকৰ কনফাৰ্ম আৰু লকৰ লগে সম্পূৰ্ণ হৈ যাব এই পাৰ্টটো ইয়াৰ পিছত যেটো আপোনালোকৰ স্টেপছ হ'ব হেয়া হৈছে এপ্লাই ইন কলেজ এটো পাৰ আপোনালোকে কৰিব পাৰিব হেতু কনফাৰ্ম আৰু লক কৰিব এখিনি কৰাৰ লগে লগে আপোনালোকৰ নেক্সট পাৰ্টটোত যিখিনি হ'ব এখিনি আপোনালোকক মই দেখুৱাই এটা সক ইয়াত প্ৰিভিউ আৰু লক প্ৰফাইল যেতিয়া আপোনালোকৰ হৈ যাব তাৰ পিছত আহি যাব এপ্লাই ইন কলেজ ষ্টাৰ্টিং সুন এটো আপোনালোকৰ হোৱা নাই সো এতিয়ালৈকে যেহেতু লক প্ৰফাইললৈকে আপোনালোকৰ হ'ব গতিকে লক প্ৰফাইললৈকে আপোনালোকে কৰিব তাৰপিছত আপোনালোকে ৱেট কৰিব তাৰপিছত এপ্লাই ইন কলেজ যেতিয়া হ'ব তেতিয়া আপোনালোকে কোৰ্স সিলেকশন কৰিব পাৰিব আৰু এপ্লাই ইন কলেজতো আপোনালোকে কৰিব পাৰিব সো এতিয়ালৈকে আপোনালোকক এখিনি কৰি ৰাখক যেহেতু আপোনালোকৰ এখিনি খুব ইম্পৰ্টেন্ট আপোনালোকে কৰিবই লাগে সো আপোনালোকে কৰি ৰাখক আপোনালোক সম্পূৰ্ণ প্ৰসেছখিনি দেখুৱালো কেনেকৈ আপোনালোকে কৰিব গুটেই সিস্টেমটো আপোনালোক কেনেকুৱা হ'ব গুটেইখিনি দেখুৱালো গতিকে আপোনালোকে যিমান পাৰে হিমান ভিডিওটো শেয়াৰ কৰক যিমান পাৰে হিমান আপোনালোকৰ লগৰবিলাকক দিয়ক যাতে তেওঁলোকেও হেল্পফুল হয় আৰু এনেকৈ আপোনালোকে এপ্লাই কৰি সকলোবিলাক যি এডমিশন আছে সেই এডমিশন বিলাক সম্পূৰ্ণ কৰিব পাৰে সো আপোনালোকক এখিনি কথা জনাই এই ভিডিওৰ পৰা মই বিদায় দিছো আপোনালোকে চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব পিছৰ যিখিনি স্টেপছ আছে সেইখিনি আপোনালোকে ইয়াতে জানিব পাব সো সেইটো হবে আৰু স্পষ্টকৈ জানিব পাৰিব আপোনালোক যদি কিবা জানিব লগা থাকে তেনে কমেন্ট কৰিব মই আপোনালোকক হেল্প কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম কিবা আপোনালোকৰ কনফিউজন থাকে হেতুৰ কাৰণে আপোনালোকক মই হেল্প কৰিবলৈ চেষ্টা কৰিম আপোনালোকে মানে ধন্যবাদ